বৰপেটাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন। উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ পেট্ৰকেমিকেল লিমিটেডৰ স্বতন্ত্ৰ পৰিচালক মাননীয় জিতু তালুকদাৰ। আজি অসম চৰকাৰৰ নিযুত মইনা আঁচনিৰ শুভ উদ্বোধনী এখন অনুষ্ঠান অনুষ্ঠিত হয় বৰপেটা জিলাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত। উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ পেট্ৰকেমিকেল লিমিটেডৰ স্বতন্ত্ৰ পৰিচালক মাননীয় জিতু তালুকদাৰ, বৰপেটাৰ অতিৰিক্ত জিলা আয়ুক্ত মৌচুমী চুতীয়া, জিলা প্ৰালোচক বুনিয়াদী স্বাক্ষৰতা আৰু সাংখ্যিকতা বিভাগৰ মীনাক্ষী দাস। উক্ত অনুষ্ঠানত জিতু তালুকদাৰে বক্তব্য প্ৰকাশ কৰি কয় যে এই আঁচনিখনে অসমৰ স্কুলীয়া ছাত্ৰীসকলৰ বহু উপকাৰ সাধন হ'ব। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ এনেবোৰ আঁচনিয়ে অসমৰ জনসাধাৰণৰ বহু উপকাৰ সাধন হ'ব বুলি জানিবলৈ দিয়ে সাংবাদিকৰ আগত। নোৱাৰে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি পৰিলে যে আমি আমাৰ ছোৱালীবিলাকক যদি আমি শিক্ষাৰে শিক্ষিত কৰি আগবঢ়াই নিব পাৰোঁ, তেখেতসকলক শিক্ষাৰ ক্ষেত্ৰত আমি চৰকাৰীভাৱে সহায় কৰিব পাৰোঁ। এই ক্ষেত্ৰত তেখেতে চিন্তা চৰ্চা কৰি আজি হাই ছেকেণ্ডেৰী প্ৰথম বৰ্ষ, ডিগ্ৰী প্ৰথম বৰ্ষ আৰু মাষ্টাৰ ডিগ্ৰী আৰু BEdৰ কাৰণে তেখেতে 240 কোটি টকা এইবাৰ 2024-25 চনৰ বাজেটত ধাৰ্য কৰিছে আৰু সমগ্ৰ অসমতে 10 লাখ ছোৱালীক আজি তেখেতে চেক বিতৰণ অনুষ্ঠানৰ কাৰ্যসূচী দায়িত্ব হিচাপে লৈছে। আৰু আমি আশা কৰোঁ আমাৰ এই বৃহত্তৰ চেঙা সমষ্টিৰ এই মধ্য কামৰূপ কলেজৰ অধীনত আজি 2খন কলেজ আৰু 4খন হাই ছেকেণ্ডেৰী, ইয়াত টোটেল 510 গৰাকী ছাত্ৰ ছাত্ৰী মধ্য কামৰূপ মহাবিদ্যালয় আজি চেক বিতৰণত আমি কৰিছোঁ। আৰু মই আশা কৰোঁ আমাৰ এই অঞ্চলৰ এই কন্যাসকল মৰমৰ মুখ্যমন্ত্ৰীৰ মাইনা, নিযুত মাইনা, যিটো মাইনা এটা মৰমৰ মাত, এই আঁচনিখন সফলভাৱে ৰূপায়ণিত হৈ এই অঞ্চলৰ এই আমাৰ মইনাসকলে ভৱিষ্যত শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নি অসম চৰকাৰৰ যিটো সপোন, মুখ্যমন্ত্ৰী ডাঙৰ যিটো সপোন, তাক বাস্তৱায়িত কৰিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। হয়, আচলতে আমি আজি মধ্য কামৰূপ মহাবিদ্যালয়ৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আৰু কৰ্মঠ দূৰদৰ্শী মুখ্যমন্ত্ৰী মাননীয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ প্ৰতিটো আঁচনিয়ে কেৱল প্ৰতিশ্ৰুতি নহয়, প্ৰতিশ্ৰুতিৰ কাৰ্যকৰীকৰণৰ এক পদক্ষেপ আৰু প্ৰতিটো কাৰ্যসূচীয়ে তেওঁৰ এক সুদূৰ প্ৰসাৰী প্ৰভাৱ থাকে। এই যে নিযুত মইনা আঁচনিটো তেওঁ গ্ৰহণ কৰিছে, এই নিযুত মইনা আঁচনিৰ জৰিয়তে সমাজত দেখা দিয়া এটা সামাজিক ব্যাধি, কুসংস্কাৰ, বাল্য বিবাহৰ বিৰুদ্ধে এক প্ৰতিৰোধী সংগ্ৰাম গঢ়ি তোলাত সফল হ'ব পাৰিব। তাৰোপৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছোৱালীসকলৰ যি হাৰ, পিছপৰা হাৰ, সেই শতকৰাৰ হাৰ বৃদ্ধি কৰাত এই সফল কাম হ'ব পাৰিব। আজি চেঙা সমষ্টি ভিত্তিক এই যে নিযুত মইনাৰ চেক বিতৰণ কাৰ্যসূচী আমাৰ মহাবিদ্যালয়ত ৰূপায়ণ কৰা হৈছে জিলা প্ৰশাসনৰ সহযোগত, আৰু ইয়াত 510 গৰাকী ছাত্ৰীক চেক বিতৰণ কৰা হ'ব। আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী আজি অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে আমাৰ মাজত উপস্থিত থাকি আমাৰ পেট্ৰকেমিকেলছ লিমিটেডৰ স্বতন্ত্ৰ সঞ্চালক মাননীয় জিতু তালুকদাৰ মহোদয়ে এই কাৰ্যসূচী ৰূপায়ণত উপস্থিত থাকিলে আমি তেখেতকো আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা শলাগ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ দূৰদৰ্শী আৰু জনপ্ৰিয়তাই এই অঞ্চলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভৱিষ্যতে আমাক যথেষ্ট সহায়ক হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ।